হেৰা শুনিছানে ক'ত আছা তুমি আৰু এই ধনমণি ক'লৈ গ'ল ধনমণিক আপোনাৰ কিবা দৰকাৰ হৈছিল নেকি সি দেখোন কলেজলৈ গৈছে কি সি কলেজলৈ গৈছে তাক কোনে কলেজলৈ যাব দিছে মই তাক কিমানবাৰ মানা কৰিছো কলেজলৈ যাবলৈ তথাপিও সি মোৰ কথা নুশুনাকৈ কিয় কলেজলৈ যায় দেউতা মই দাদাক কৈছিলোঁ আজি বোলো কলেজলৈ যাব নালাগে দেউতাই মাটিখিনিত সাৰখিনি মাৰি থৈ আহিবলৈ কৈছে সাৰখিনি মাৰি থৈ আহোগৈ কিন্তু দাদাই মোৰ কথা নুশুনিলে নহয় আমাৰ নিচিনা মানুহৰ কথা ক'ত শুনিব বোৱাৰী তুমি মনে মনে থাকাচোন তেখেতৰ এনেই খং উঠি আহিছে তুমি আকৌ এইবোৰ কি কৈছা হেৰি শুনিছেনে আপুনি খং নকৰিবচোন সি কলেজৰ পৰা আহি সাৰখিনি মাৰি থৈ আহিবগৈ দিয়ক দেউতা মা কি হ'ল তোমালোকৰ কি হ'ল বুলি তই মোক সুধিবলৈ আহিছ হা তোক মই কি কৈছিলো তোক মই কিমানবাৰ ক'ব লাগে তই কলেজলৈ নাযাবি তথাপিতো তই কলেজলৈ কিয় গৈ থাক হা ঘৰত যে ইমানবোৰ কাম কৰি আছে পথাৰত যে মই মানুহ লগাই দি নিজে মানুহটোও লাগি আছো তাত যে এবাৰ যাব লাগে তোৰ খবৰ নাই হা তোৰ কলেজলৈ যোৱা চখে ধৰিছে তাৰমানে দেউতা অহা মাহলৈ পৰীক্ষা আছে এইখিনি সময়ত মই পঢ়াটো বহুত দৰকাৰ সেইকাৰণে কলেজলৈ গ'লোঁ এইখিনি সময়ত যদি ক্লাছ ক্ষতি কৰোঁ তেনেহ'লে মোৰ বহুত ক্ষতি হ'ব মই যেতিয়া কৈছো তই কলেজলৈ যাব নোৱাৰ তাৰ পাছত তই কিয় যাবি কলেজলৈ দেউতা মই ৰাতিপুৱা সোনকালে উঠি সাৰৰ দোকানলৈ গৈছিলোঁ কিন্তু সাৰৰ দোকানখন বন্ধ হৈ আছিল সেইকাৰণে গুচি আহিলোঁ দাদা সাৰৰ দোকান কি এখনেই আছে নেকি এখন দোকানতে সাৰ পায় নেকি আৰু বেলেগ দোকান নাই সাৰখিনি আনিবলৈ তেনেহ'লে তুমিয়ে নগ'লা কিয় নহ'লে ভাইটিকে নপঠালা কিয় দেখিছেনে দেউতা আপোনালোকৰ সন্মুখতে দাদাই মোৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছে মই তোমাৰ লগত কি বেয়া ব্যৱহাৰ কৰিলোঁ তুমি যি কৰিছা তাৰ উত্তৰটো মই দিবই লাগিব অভদ্ৰ কৰোবাৰ তই কলেজলৈ গৈ ইয়াকে শিকিছ ঘৰত এজনী ভাই বোৱাৰী আছে তাইক যে কেনেকৈ মৰমত ৰাখিব লাগে তাইক কেনেকৈ কথা ক'ব লাগে তই সেইখিনিও নাজান তাইনো কি বেয়া কথাটো ক'লে তই মোক কচোন সাৰ কি এখন দোকানতে আছিল নেকি তই বেলেগ এখন দোকানলৈ যাব নোৱাৰিছিলি এতিয়া মনে মনে আছ কিয় উত্তৰ নিদিয় কিয় তই এনেকৈ ভাল নহবি তোক দুপিটনমান দিবই লাগিব হেৰি এই দিয়ক এই আপুনি কি কৰিছে ইমান ডাঙৰ ল'ৰাটোক এতিয়াও আপুনি হাত উঠাই থাকিব লাগেনে বাৰু এই দিয়ক তাক এই দিয়ক দেউতা ৰ'বা তুমি দাদাক কিয় মাৰি আছা কাৰণ ইয়াক মোৰ সহ্য নোহোৱা হৈছে ই মোৰ ওপৰত ডাঙৰ এটা বোজা বুজিছ ইয়াক মই মাৰি পেলাম কেতিয়াবা ঘৰখনত ফ্ৰীতে খোৱা বোৱা বিচাৰে কাম হ'লে একো এখন নকৰে ডাঙৰ বাবা যা তই ভিতৰলৈ যাগৈ যা তই মোৰ কথা কাণখন শুনি ল বুজিছ তোৰ পঢ়াতকৈ আগতে মই কোৱা কামবোৰ কৰিবি নহ'লে তোৰ গোটেই কিতাপ বহীবোৰ নি জুই লগাই দিম হ'ব দেউতা আজিৰ পৰা এনেকুৱা নহয় মোৰ ভাগ্যই ভাল আছিল য'ত নেকি ভগৱানে মোক নিজা সন্তান এটা দিলে নহ'লে তইতো মোক বুঢ়া বয়সতো ভিক্ষা খোজা মাৰিলি হয় গুচি যা মোৰ চকুৰ আগৰ পৰা তই এই মুহূৰ্ততে গুচি যা বাবা দিনটো তোৰ বহুত কষ্ট হৈছে চাগে ভাত পানী কেইটামান খাই অকণমান ৰেষ্ট লৈ যা আপুনি কিন্তু তাৰ লগত বহুত অন্যায় কৰি আছে এইবোৰ অন্যায় ফল এদিন ভগৱানে আপোনাক নিশ্চয় দিব মই কিহৰ তাৰ লগত অন্যায় কৰিলো মই কিবা তাৰ সঁচা দেউতাক নেকি বেলেগৰ সন্তান বুলি জনাৰ পাছতো যে মই তাক খুৱাই বোৱাই ৰাখি কৈ ইমানখিনি ডাঙৰ দীঘল কৰিছো এইখিনি যথেষ্ট বুজিছা আপুনি ল'ৰাটোক কিমান কষ্ট দিছে সেইখিনি আনে নেদেখিলেও মই দেখিছোঁ আপুনি তাৰ নিজা দেউতাক নহ'ব পাৰে কিন্তু মইতো তাৰ নিজা মাক মই কেনেকৈ সহ্য কৰোঁ এইবোৰ ঐ ধনমণি তই ইয়াত এনেকৈ জোপোকা লাগি কিয় বহি আছ আৰু তোৰ চকুত চকু পানী যে কি হৈছে তোৰ নাই একো হোৱা নাই দে তই মোৰ আগত মিছা কথা নকবি তোৰ কিবা এটা হৈছে তই মোৰ আগত খুলি ক মই একো নাজানো বুজিছ মোৰ পঢ়া শুনাক লৈ দেউতাৰ কিহৰ ইমান প্ৰব্লেম বেলেগ মাক দেউতাকে ল'ৰা ছোৱালীক পঢ়িবলৈ দিয়ে কিন্তু মই পঢ়িবলৈ খোজোঁ কিন্তু আমাৰ দেউতাই মোক পঢ়িবলৈ নিদিয়ে স্কুললৈ যাব নিদিয়ে মই নাজানো মোক কিয় ইমান বেয়া পায় মই ৰাতিপুৱা যেতিয়া কলেজলৈ যাব ওলাওঁ দেউতা থাকিলে কিবা এটা নহয় কিবা এটা এনেই কাম উলিয়াই মোক পথাৰলৈ পঠাই দিয়ে কলেজলৈ যাব নিদিয়ে দেউতা নাথাকোঁতে যদি কেতিয়াবা গ'লোঁ তেতিয়াহে যাব পাওঁ দেউতা থকাৰ অৱস্থাত মোক কেতিয়াও কলেজলৈ যাব নিদিয়ে তোৰ ভাইটি এটাও আছিল নহয় তাৰ লগতো তেনেকুৱাই কৰে নেকি মোৰ দৰে ভাইটিৰ লগত নকৰে ভাইটিক বহুত মৰম কৰে সি পঢ়া শুনাও ভালদৰে নকৰিলে যেনে তেনে পাছ কৰি কিবা এটা কৰি এতিয়া চলি আছে কিন্তু মইতো ভাল পাছ কৰিছোঁ ন মোক কিয় পঢ়িবলৈ নিদিয়ে দুখ নকৰিবি দে দেউতাইহে কৈছে কিবা এটা ভাবি কৈছে আৰু বাদ দে সেইবোৰ মই পঢ়ি শুনি ভাল মানুহ হ'ব বিচাৰোঁ ডাঙৰ মানুহ হ'ব বিচাৰোঁ মা দেউতাৰ শুশ্ৰূষা কৰিব বিচাৰোঁ নাজানো আৰু সেইটো দিন মোৰ কপালত লিখিছেনে নাই ভগৱানে ভাইটিক যেনেকৈ দেউতাই মৰম কৰে তেনেকৈ মোক কেতিয়াবা মৰম কৰিবনে নকৰে নাজানো আৰু দে সেইবোৰ বাদ দে তই নিজৰ কৰ্ম কৰি যা বুজিছ নিজৰ কৰ্ম কৰি গ'লে ভগৱানে এদিন নহয় এদিন তোকো ফল দিব নহ'ব বুলি কৈছোঁ নহয় নহ'ব এইবাৰ মই কোনো কাৰণতে কাৰো কথা নুশুনো এইবাৰ মোক সোণৰ চেইন এটা লাগিব বুলি কৈছোঁ লাগিবই তুমি মাত্ৰ 2 মাহ ধৈৰ্য ধৰা এই মাহৰ দৰমহাখিনি দেউতাৰ হাততে দিলোঁ দেউতাৰ বোলে খেতি কৰোঁতে অকণমান অসুবিধা হৈছে পইচা প্ৰয়োজন হৈছে সেইকাৰণে দি দিলোঁ তুমি 2 মাহ ধৈৰ্য ধৰা তোমাক অহা মাহত থাকি তাৰ নেক্সট মাহত নিশ্চয় বনাই দিম খেতি কৰি ধান সৰিয়হ বেছি ইমানবোৰ পইচা পায় তাৰ পাছতো তোমাৰ দৰমহা পইচাকেইটা কিয় লাগি থাকে তুমি এইবোৰ বাদ দিয়াচোন কি কথা লাগি থাকা মানে তুমি তোমাক মই কৈছোঁ নহয় 2 মাহৰ পাছত নিশ্চয় তোমাক সোণৰ চেইন এডাল বনাই দিম হ'ব মই এতিয়া গৈ থাকোঁ এনেকৈ নোৱাৰি আৰু এনেকৈ কিমান দি থাকিম দৰমহা পইচাবোৰো ল'ব খেতি কৰাবোৰো ল'ব কি কৰে মানে ইমান পইচা প্ৰথমতে দাদাক ঘৰৰ পৰা খেদিব লাগিব সিটো এনেও দেউতাৰ নিজৰ সন্তান নহয় নিজৰ সন্তান নোহোৱাকৈ তাক দেউতাৰ সম্পত্তি কিয় ভাগ দিম তাৰ পাছত লাহে লাহে মা দেউতাকো ঘৰৰ পৰা খেদিম তাৰ পাছত গোটেই ৰামৰাজ্যখন আমাৰেই হৈ যাব
এই বুৰ্বকটোক আকৌ কথা ক'লেও বুজি নাপায় নহয়। কিবা এটা বুদ্ধি চালনা কৰি হ'লেও তাক কথাবোৰ বুজাবই লাগিব। মা অ' মা ধনমণি কি হ'ল ক? মা ৰাতিপুৱাৰ পৰা মই একো এটা খোৱা নাই। পাকঘৰত মোৰ খেজাটোও নাই দেখোন। মোৰ কাৰণে ভাত নাই নেকি? অঁ মই দেখোন তোৰ খেজাটো কৰিয়ে থৈছিলোঁ। কোনে খালে আকৌ? মা কি হ'ল? বোৱাৰী ডাঙৰ বাবা খেজাটো কৰি থৈছিলোঁ। তুমি খেজাটো খাইছিলা নেকি? তাৰ কাৰণে বোলে পাকঘৰত ভাতেই নাই। অঁ মা মোৰ বহুত ভোক লাগিছিল। খেজাটো কৰি থোৱা দেখি মই খাই দিলোঁ। ঠাণ্ডা ভাত কোনেও নোখোৱা দেখি মই জোখতহে বনাইছিলোঁ। এতিয়া ল'ৰাটোৱে কি খাব? মা মই ৰাতিপুৱাৰ পৰা একো খোৱা নাই। তুমি সেইটো কথা নাজানানে? তুমি ইমান হিচাপত বনাব লাগেনে? অকণমান বেছিকৈ বনাব নোৱাৰা জানো? বৰ ইনকাম কৰি আনি দিছে যে ঘৰত বেছি বেছিকৈ বনাবলৈ অৰ্ডাৰ দিছে। কি হৈছে মানে তোমালোকৰ? দেউতা আপুনি কওকচোন, ভাতকেইটা মায়ে বনাই বাঢ়ি দিছে, ভাতকেইটা খাবই লাগে। ভাতকেইটা নাখায় ক'ত অনাই বনাই ঘূৰি ফুৰিছে। এতিয়া মই ভাতকেইটা খোৱাৰ কাৰণে মোকেই গালি পাৰিছে। কি হ'ল হা? তই ৰাতিপুৱাৰ পৰা ক'ত আছিলিগৈ মানে? ভাত খোৱাৰ সময়ত ঘৰত যে আহিব লাগে সেইটো জানানে নাজান? দেউতা আপুনি যিটো কাম কৰিব পঠাইছিল মই সেইটো কামেই কৰি আছিলোঁ। অঁ হয় নেকি? শেষ কৰি থৈ আহিছনে? অঁ দেউতা শেষ কৰি থৈ আহিছোঁ। ঠিক আছে, ৰাতি যেতিয়া ভাত বনাব একেবাৰে খাই ল'বি। দেউতা মই যে একোৱেই খোৱা নাই। কালি ৰাতি যি ভাত খাইছিলোঁ এতিয়ালৈকে একো এটা খোৱা নাই। মোৰ বহুত ভোক লাগিছে। মাক কিবা এটা বনাই দিবলৈ কোৱাচোন। তই কি এখন হোটেল বুলি ভাবিছ নেকি? খোৱা বোৱা বস্তু অৰ্ডাৰ কৰিলে তোৰ আগলৈ আহি যাব। খোৱা বোৱা নামত ইমান খৰচ কৰি থাকিব নোৱাৰো নহয়। যা এতিয়াৰ পৰা, ৰাতি যেতিয়া বনাব একেবাৰে খাই ল'বি। কোৱা কি কথা ক'ব মাতি আছিলা? আমাৰ মানে কি, আমাৰ দুইজনৰ জীৱনটো এনেকৈ চলি গৈ থাকিব নেকি? মই একো বুজি পোৱা নাই। তুমি কি কৈছা এইবোৰ? তুমি যিমান ইনকাম কৰা গোটেইবোৰ দেউতাৰ হাততে দি দিয়া। তুমি নিজৰ সংসাৰখনৰ কথা কেতিয়াবা ভাবিছানে? নিজৰ কথা কেতিয়া চিন্তা কৰিবা? আৰে তুমি কি কৈছা এয়া? দেউতাই দেখোন ধুনীয়াকৈ ঘৰখন চলাই আছে। আমাৰ ওপৰত একো দায়িত্ব আহি পোৱা নাই। আমি আকৌ পইচা কিয় জমা কৰিব লাগে? কিয় জমা কৰিব নালাগে? আমাৰ কি ভৱিষ্যত এটা নাই নেকি? মোক যদি কিবা প্ৰয়োজন হয় মই কি দেউতাৰ ওচৰত হাত পাতিম নেকি? মই একেবাৰে বুজি নাপাওঁ। তুমি মোৰ কথা কিয় নুশুনা? ইমান দিনৰ পৰা কৈ আছো মোক খুনৰ চেইন এটা লাগে, কিন্তু তোমাৰ কোনো গুৰুত্বই নাই। তুমি কষ্ট কৰি মৰিছা আৰু ইজনে ওপৰতে খাই মৰিছে। দেউতাকে যেতিয়াই ক'ব মোক কিমান টকা লাগে তেতিয়াই উলিয়াই দিব। নিজৰ জীৱনৰ কথা একেবাৰে চিন্তা নকৰে। সি যে মানুহ নহয়। দাদাই যিহেতুকে এতিয়ালৈকে বিয়া বাৰু কৰোৱা নাই, সেইকাৰণে তাক ইনকাম কৰিবলৈ দিয়া। সি যি ইনকাম কৰিব সেইখিনি দেউতাই ল'ব, আৰু তুমি যি ইনকাম কৰিবা সেইখিনি মই ল'ম। বুজিছা? নিজৰ গিৰিয়েকৰ টকা পইচাৰ ওপৰত একমাত্ৰ ঘৈণীয়েকৰহে অধিকাৰ থাকে, বাকী কাৰো অধিকাৰ নাথাকে। সেইটো কথা নাজানা নেকি? তুমি মোৰ দেউতা আৰু দাদাৰ বিষয়ে এনেকৈ কিয় কৈছা? মই এইকাৰণে কৈছো, তুমি যদি তোমাৰ দেউতা আৰু দাদাৰ লগত লাগি থাকা, আমাৰ ভৱিষ্যতৰ কথা কোনে চিন্তা কৰিব? আমাৰ ভৱিষ্যতটো কি হ'ব? মনে মনে থাকা। তুমি এইবোৰ কথা ক'ব নালাগিছিল। কিয় নকম হা? তুমি চিন্তা নকৰিলা বুলি, তুমি বুজি নাপালা বুলি মই অবুজ নহয়। মই ভৱিষ্যতৰ কথা চিন্তা কৰোঁ। মই চিধাকৈ কৈ দিছো, তুমি যদি মোৰ কথা নুশুনা তেনেহ'লে মই এইখন ঘৰত নাথাকো, গুচি যামগৈ। হ'ব দিয়া, মই কি কৰিব পাৰোঁ চিন্তা কৰি চাই লওঁ। তই মানে মোৰ কথা নুশুন ন? তোক মই কিমান বাৰ কৈছো তই এইখন ঘৰত পঢ়া শুনা কৰিব নোৱাৰ। তাৰ পাছতো তই কিহৰ পঢ়া শুনাত বহি থাক? তোক মই এইখন ঘৰত পঢ়া শুনা কৰিবলৈ আনি লোৱা নাই নহয়। তোক মই চাকৰি কৰিবলৈ আনি লৈছো, বুজিছ? এইখন ঘৰত তই কাম কৰা মানুহৰ দৰে থাকিবি। দেউতা ঠিক আছে, আজিৰ পৰা মই কিতাপত হাত নিদিওঁ, কিন্তু তুমি মোক এটা কথা ক'বই লাগিব। তুমি মোক সঁচা কথা ক'ব লাগিব। তুমি মোৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰা? ভাইটিক যে তুমি মৰম কৰা, মোক কিয় তুমি বেয়া পোৱা? মোৰ পঢ়া শুনাক লৈ তোমাৰ কিহৰ প্ৰব্লেম? তুমি মোক কিয় পঢ়া শুনা কৰিবলৈ নিদিয়া? কাৰণটো হৈছে তোৰ দেউতা মই নহয়, তই মোৰ নিজৰ সন্তান নহয়, বুজিলি? তোৰ মাৰৰ প্ৰথম গিৰিয়েকৰ সন্তান তই। তেখেত মৰাৰ পাছত তোৰ মাৰক মই বিয়া কৰাইছিলো, কিন্তু তোক মই আনিব নিবিচাৰিছিলো। কিন্তু তোৰ মাৰে তোক এৰিব নোৱাৰিছিল, সেইকাৰণে তোক লগত লৈ আহিছিলো। সেইদিনাখন মোৰ কাৰণে বহুত বেয়া দিন আছিল, যিদিনাখন তোক মই এইখন ঘৰলৈ লৈ আহিছিলো। নহয়, আপুনি মিছা কথা কৈছে। আপুনি মোৰ দেউতা। মা তুমিয়ে কোৱাচোন, দেউতাই মিছা কথা কৈছে ন? মা নহয় বাবা, আজি ময়ো সঁচা কথা কৈ পেলাও। তই মোৰহে সন্তান, তই দেউতাৰ সন্তান নহয়। এতিয়া তই মোৰ কথা শুন। তই যিহেতুকে সকলো কথা গম পালি, তই নিজৰ কাপোৰ কানি বান্ধি ইয়াৰ পৰা গুচি যা। ইমান দিনে ৰাখিলো আৰু তোক এইখন ঘৰত মই ৰাখি থাকিব নোৱাৰো। তই এইখন ঘৰৰ পৰা ওলাই যা। মোৰ সা সম্পত্তি ঘৰ দুৱাৰ একোহৰ ওপৰতে তোৰ অধিকাৰ নাই। বাহিৰ হৈ যা মোৰ ঘৰৰ পৰা। হেৰি আপুনি কি কৈছে? মনে মনে থাকা। তোমাৰ যদি এইখন ঘৰত থাকিবলৈ মন আছে থাকা, নহলে তুমিও যোৱা। দেউতা মোক এইখন ঘৰৰ পৰা উলিয়াই নিদিব। মোক আপোনাৰ একো সা সম্পত্তি নালাগে। ইমান দিনে সৰু হৈ আছিলি, ৰাখিছিলো আৰু এতিয়া তই ডাঙৰ হলি, তোক মোৰ অকণো মৰম নলগা হ'ল, বুজিলি? বাহিৰ হ বুলি কৈছো নহয়, বাহিৰ হ মোৰ ঘৰৰ পৰা। দেউতা মোক ঘৰৰ পৰা বাহিৰ কৰি নিদিব। আপোনালোকৰ বাহিৰে এইখন পৃথিৱীত মোৰ কোনো নাই। নহব বুলি কৈছো নহয়, নহব। এইখন ঘৰত তই আৰু থাকিব নোৱাৰো। তই যিমান কান্দা কুটা কৰিলেও তোক এইখন ঘৰত নাৰাখো। বাহিৰ হ বুলি কৈছো নহয়, বাহিৰ হৈ যা। মা তুমিও মোক নাৰাখা নেকি? মইনো কি ক'ম বাবা, তোৰ দেউতাই ঘৰ এখন, দেউতাই যি কয় সেয়াই হ'ব। হ'ব দিয়া মা, তোমালোকৰ লগত নাথাকো আৰু। ভগৱানে যদি মোৰ ভাগ্যত এয়াই লিখিছে ইয়াকে হওক। দেউতা মই নাথাকো আৰু এইখন ঘৰত। মই এতিয়াই গুচি যামগৈ। ধন, তই সঁচাকৈ যাব ওলালি নেকি? আমাক এৰি তই কেনেকৈ থাকিবি? কলৈ যাবি? দেউতাৰে কিবা এটা খঙতে গালি দিলেই যেনিবা, সেই বুলি তই সঁচাকৈ ওলাই যাব লাগে নে? নালাগে দে, থাক।
মা তোমালোকক এৰি মই কলৈ যাম, ক'ত থাকিম মই একো নাজানো, কিন্তু মই যাবগৈ লাগিব মা। দেউতাই মোক নিজৰ সন্তান বুলি চিনাকি দিব নিবিচাৰে, তেওঁৰ সম্পত্তি খাম বুলি মোক লগতো ৰাখিব নিবিচাৰে। তেনেস্থলত মই ইয়াত কিয় থাকিম মা? মই ইমান স্বাৰ্থপৰ নহয়। নিজৰ কাৰণে, নিজৰ সুখৰ কাৰণে মই লোকক কেতিয়াও অশান্তি নিদিওঁ মা। দাদা তই হেৰা মনে মনে থাকা। ইমান ধুনীয়া সোণালী সুযোগত তুমি আকৌ মাত লগাবলৈ কৈছা? দাদাক দেউতাই নিজে ঘৰৰ পৰা উলিয়াই দিছে। দাদা এতিয়া ঘৰেৰে গুচি যাব, তাৰপাছত গোটেই সা সম্পত্তিবোৰ তোমাৰ নামতে হৈ যাব। মই কেনেকৈ থাকিম? মোৰ দুটা সন্তান, তই ডাঙৰ আৰু ভাইৰে সৰু। তই যদি মোৰ পৰা আঁতৰ হৈ যাৱ মই কেনেকৈ থাকিম? সৰু বাবা, সৰু বাবা, তই মোৰ কথা শুননে? মাৰৰ সুখৰ কাৰণে তই ককাইৰক ৰাখচোন, তাক যাবলৈ নিদিবিচোন। দাদা তই এই মানুহচোন বহুত ভৰবক দেই। কোনোবাই কিবা এটা ক'লে লগতে উল্টা খাই যায়। মই কৈছোঁ নহয় দাদাক নৰখাবা বুলি। ভাইটি তই মোক ৰখাবলৈ চেষ্টা নকৰিবি। এইখন ঘৰত যদি মই থাকোঁ তোৰো অশান্তি হ'ব আৰু দেউতাৰো অশান্তি হ'ব। সেইকাৰণে মই যাওঁগৈ দে, তহঁতে মোক ৰখাব চেষ্টা নকৰিবি। মা মই আৰু দেৰি কৰি নাথাকোঁ দিয়া, মই গৈ থাকোঁ। তুমি ভালদৰে থাকিবা। মই তোমালোকৰ খবৰ সদায় লৈ থাকিম। যেতিয়াই মোক প্ৰয়োজন হয় মোক তেতিয়াই পাবা তোমালোকে। যা বাবা যা, ভগৱানে তোক ভালে ৰাখক, ভগৱানে তোৰ লগত ভাল কৰক। ভাইটি গৈ থাকোঁ দে। এতিয়া তহঁত সকলোৱে শান্তি হ'ল ন? মোৰ ল'ৰাটোক মোৰ বুকুৰ বাজৰ পৰা আঁতৰাই তহঁত চবৰে শান্তি হৈছে। সকলোৱে পাব মই পোৱা দুখখিনি, মোৰ ল'ৰাটোৱে পোৱা কষ্টখিনি সকলোৱে পাব লাগিব এদিন নহয় এদিন। মা এইবোৰ কথা আপুনি আমাক শুনাই কি পাব কওকচোন? এইবোৰ কথা আপুনি বহুত আগতেই চিন্তা কৰিব লাগিছিল। দেউতাই যদি দাদাক আপোনাৰ লগত লৈ আহিব বিচৰা নাছিল, আপুনি দাদাক কিয় লৈ আহিছিল? আপুনি যদি সৰুতে দাদাক এইখন ঘৰলৈ লৈ নাহিল হয়, তাৰ দেউতাকৰ ঘৰতে থৈ আহিল হয়, আজি একুৰা জুই আপুনি পুৰাব লগা নহ'ল হয়। বোৱাৰী তুমি এদিন মাক হ'বা নহয়, তেতিয়া বুজি পাবা, বুজিছা? নিজৰ দেউতাকটো ঢুকোৱাৰ পাছত মই মোৰ ল'ৰাটোক এৰি কেনেকৈ গুচি আহোঁ, তাক মই মাক মামৰীয়া কেনেকৈ কৰোঁ, সেইকুৰা জুই তুমি বুজি নোপোৱা। তুমি যিদিনাখন মাক হ'বা সেইদিনাখন বুজি পাবা। হ'ব দিয়ক মা, ভগৱানে সকলোৰে কাৰণে এখন এখন ভাগ্য লিখি থৈছে। ভাগ্যত যি আছে সেয়াই হ'ব। এতিয়া কান্দি কুটি থাকিব নালাগে, যাওক। শুনিছানে? মা এনেকৈ ঘৰখনত কান্দি কুটি থাকিলে মোৰ বেয়াহে লাগিব। মই অকণমান এনেই ওলাই যাওঁ। তুমি ভালহে পাব লাগে, তোমাৰ আকৌ বেয়াহে লাগিছে। আমাৰ এতিয়া ৰাস্তা খোল খাইছে। কেইদিনমানৰ পাছতে দেউতাক ভুলাই মেলি দেউতাৰ নামৰ সকলো সা সম্পত্তি তোমাৰ নামত লিখি ল'ব লাগিব, বুজিছা? তুমি যি কৰা কৈ থাকা, এইখিনি সময়ত মোৰ এইবোৰ কথা শুনিবলৈ একেবাৰে ইচ্ছা নাই। যিটো দেখিছোঁ এওঁৰ দ্বাৰা একো নহ'ব। যি কৰিব লগা আছে মই নিজেই কৰিব লাগিব। বুদ্ধি কৰি সকলো সা সম্পত্তি এওঁৰ নামত লিখি ল'ব পাৰিলে এই বুঢ়া বুঢ়ীকেইটাকো ঘৰৰ পৰা খেদিব লাগিব। কোনে এই বুঢ়া বুঢ়ীক আউল মাৰি থাকে? মই ঘৰ ধৰা সংস্কাৰী বোৱাৰী হৈ শহু শাহুৰ আউল মাৰি থাকিব নোৱাৰোঁ নহয়। এইবোৰক চবকে ঘৰৰ পৰা খেদিব লাগিব।